হোলীৰ আনন্দ উল্লাস অব্যাহত হেঙেৰাবাৰীত আবিৰৰ ৰঙত ৰঙীন ৰঞ্জিত দাস আঙুৰলতা দলীয় টিকট ললে দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় হেঙেৰাবাৰীত দ্বিতীয় দিনৰ বাবেও অব্যাহত থাকে হোলীৰ আনন্দ উল্লাস বৃহস্পতিবাৰৰ দৰে শুকুৰবাৰেও আবিৰৰ ৰঙত ৰঙীন হয় হেঙেৰাবাৰী সভাপতি ৰঞ্জিত দাস বিধায়িকা আঙুৰলতা ডেকা বিধায়ক নাৰায়ণ ডেকা প্ৰমুখ্যে হোলী খেলে ৰাজ্যিক নেতৃত্বই সুৰজোৰে হোলী গীতৰো ৰাজ্যবাসীলৈ হোলীৰ শুভেচ্ছা জনাই ৰঞ্জিত দাসে কয় ঘোষিত ৮খন আসনতে জয়ী হ'ব বিজেপি সেয়ে নিৰ্বাচনৰ ফলাফলৰ দিনা পুনৰ হোলী খেলিব বুলি স্পষ্টকৈ কয় ৰঞ্জিত দাসে আমি যোৱাকালি বৰপেটাত হোলী খেলিছোঁ আজি গুৱাহাটীত খেলিলোঁ আৰু পুনৰবাৰ আমাৰ ফলাফলৰ পিছত আমি হোলী খেলিম ৮খনৰ যিকেইখন ৮খন ঘোষণা কৰিছে সেই ৮খনৰ আমি ৮খনে ইতিমধ্যে আমি লিপিবদ্ধ কৰিছোঁ জয়যুক্ত হ'ম বুলি বাকী দুখনৰ অতি শীঘ্ৰে আমি ৰিজাল্ট পামগৈ ৰঞ্জিত দাসৰ সুৰতে সুৰ আঙুৰলতা ডেকা আৰু নাৰায়ণ ডেকাৰ আপোনালোকে আনন্দ ইয়াতে দেখিছে গতিকে এই শুভাৰম্ভণি আৰু শুভ আনন্দটো যাতে আমি আকৌ নেক্সট আমাৰ যেহেতু ইলেকশ্যন আমাৰ সমাগত আহি চলি আছে গতিকে আশা ৰাখিছোঁ যাতে আমি এই আনন্দ উৎসৱ আমি কৰিমেই অহা আমি 23 তাৰিখে আমি আনন্দ কৰিমেই গতিকে সমগ্ৰ ৰাইজক শুভেচ্ছা লগতে আশীৰ্বাদ বিচাৰিছোঁ এইবাৰ হোলীৰ দিনৰ পৰাই আমাৰ 5 বছৰৰ কাৰণে এখন নতুন চৰকাৰ আমি গঠন কৰিবলৈ গৈ আছোঁ আৰু আশা ৰাখিছোঁ এইবাৰ এই হোলীৰ বতৰত আমি আগন্তুক চৰকাৰখন গঠন কৰাৰ ক্ষেত্ৰত আমি সফল হ'ব পাৰিম হোলীৰ আনন্দ উল্লাসৰ মাজতে শুকুৰবাৰে দলীয় কাৰ্যালয়ত উপস্থিত হৈ মংগলদৈ সমষ্টিৰ টিকট লয় দিলীপ শইকীয়াই আমাৰ নিচিনা এজন সাধাৰণ কাৰ্যকৰ্তাক ভাৰতীয় জনতা পাৰ্টিয়ে কহবা সমষ্টিৰ প্ৰাৰ্থীটো দিয়াটো এইটো প্ৰত্যেকজন কাৰ্যকৰ্তাৰ এটা আনন্দৰ বিষয় এটা গৰ্বৰ বিষয় মোদী ডাঙৰীয়া আমি পুনৰবাৰ প্ৰধানমন্ত্ৰী কৰাৰ স্বাৰ্থত আমি মংগলদৈবাসী ৰাইজৰ আশীৰ্বাদ শুভেচ্ছা আৰু সমৰ্থন বিচাৰিছোঁ ইপিনে বৃহস্পতিবাৰে ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হৈ গুৱাহাটী সমষ্টিৰ বাবে কুইন ওজা আৰু ডিফু সমষ্টিৰ বাবে টিকট গ্ৰহণ কৰিলে হৰেণ সিং বে যোৰহাট সমষ্টিৰ তপন গগৈৰ বাবে সভাপতি ৰঞ্জিত দাসৰ পৰা টিকট সংগ্ৰহ কৰে দলীয় কৰ্মী জে দত্তই কেতিয়ালৈ নগাঁও তেজপুৰৰ প্ৰাৰ্থী ঘোষণা এই সন্দৰ্ভত স্পষ্টকৈ ক'ব নোৱাৰিলে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে নগাঁও তেজপুৰ ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ বিবেচনাধীন হৈ আছে অতি শীঘ্ৰে সেই দুটা ঘোষণা কৰিব নমিনেশ্যন দিয়াৰ পাক মুহূৰ্তত ঘোষণা কৰিব অতি শীঘ্ৰে কৰিব বুলি আমি আশা ৰাখিছোঁ তেজপুৰৰ প্ৰতি আগ্ৰহ নাই পল্লৱ লোচনৰ দলৰ প্ৰথমতে আমি এগৰাকী কৰ্মী হিচাপে দলে সিদ্ধান্ত ল'ব যে দলৰ হৈ কোনে প্ৰাৰ্থিত্ব পাব বা প্ৰতিদ্বন্দ্বিতা কৰিব তাৰপিছত ৰাইজে সিদ্ধান্ত ল'ব যে আমাৰ কোনগৰাকী প্ৰতিনিধি হ'ব এইকাৰণে দলৰ বিষয়খিনি বিবেচনাধীন হৈ আছে মুঠতে ফাকুৱাৰ আনন্দ উল্লাসৰ গইনালৈ নিৰ্বাচনী যুঁজত নামি পৰিছে ৰাজ্যিক বিজেপি ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সৈতে জুঞ্জুলি দত্ত বৰা প্ৰাগ নিউজ